জন্মদিন আর এই জন্মদিন উপলক্ষে করিমগঞ্জ পৌরসভা এক শোভাযাত্রার আয়োজন করেছে। আজি নেতাজী মেলার আজি আরম্ভ হব। এই ৪৫তম নেতাজী মেলা আর এইটো আমার নেতাজীর নামতে এই মেলাটো করিমগঞ্জত হয়ে থাকে, ৪৫ বছৰৰ পৰা হয়ে থাকে। আমি সব খুব আনন্দিত আছোঁ যে নেতাজীর একজন মহান নেতা মানে যিমান দিন এতিয়া গৈ আছে নেতাজীর সুনামটো বৃদ্ধি পাই আছে। তেখেতৰ অৱদানটো ভাৰতবৰ্ষৰ বৰ্তমান চৰকাৰ স্বীকৃতি দিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী আন্দামান গৈ তেখেতে যে স্বাধীন ভাৰত ঘোষণা কৰিছিল এইটো ডে অবজাৰ্ভ কৰিছে। আৰু আমি এইটো সব ভাৰতবাসী হিচাপে আমি গৌৰৱান্বিত যে কৰ্তব্য পথত নেতাজীৰ মূৰ্তি তাতে ৰাখা হৈছে। ইয়াতকৈ আৰু গৌৰৱৰ কি হ'ব পাৰে। আমি বঙালী মানুহ, কিন্তু আমি গৌৰৱান্বিত হৈছোঁ এতিয়া, আগতে কিন্তু হোৱা নাই। নেতাজীৰ স্বাধীনতাৰ কাৰণে, এই দেশৰ স্বাধীনতাৰ কাৰণে কিমান অৱদান, কিন্তু আগতে তেনেকৈ তেখেতে এই স্বীকৃতিটো পোৱা নাই। বৰ্তমান মাননীয় নৰেন্দ্ৰ মোদীজী নেতৃত্বাধীন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ ৰাজ্য চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ এই মৰ্যাদাটো দিয়া আছে, স্বীকৃতিটো দিয়া আছে। এইকাৰণে আমি গৌৰৱবোধ কৰিছোঁ। আমাৰ অসম, গোটেই অসমৰ মানুহ এটা গৌৰৱান্বিত হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ মানুহ গৌৰৱান্বিত হৈছে, ভাৰতবৰ্ষৰ মানুহ গৌৰৱান্বিত হৈছে। আৰু এতিয়া মানুহে মানে এটা কৃতি আহিছে যে আমাৰ যিজন নেতা মানুহ চবৰ হৃদয়ত আছে, যিজন মানুহৰ কথা, যিজন মানুহৰ সন্মান, ৰেচপেক্ট মানুহৰ হৃদয়ত আছে, এতিয়া মানুহে তৃপ্তি পাইছে যে চৰকাৰে এই স্বীকৃতিটো দিছে। মই আজি পৌৰসভাৰ পৰা এই যিটো শোভাযাত্ৰা উলিয়াইছে ৰাতিপুৱা, তেখেতৰ সন্মানৰ অৰ্থে আমি ইয়াত ষ্টেচুত আমি নেতাজী মেলাৰ ভিতৰত এই মূৰ্তি স্থাপন হৈছে। মূৰ্তিত আমি মাল্যাৰ্পণ কৰিছোঁ আৰু আজি আবেলিৰ পৰা নেতাজী মেলা শুৰু হ'ব। সকলক আহ্বান কৰিছোঁ। নেতাজী ইয়াতে আৰু বহুত কিবা, নেতাজী যি কংগ্ৰেছত আছিল, আজিৰ দিনত যি কংগ্ৰেছ নাই। নেতাজী মানে স্বাধীনতাৰ আগৰ, মানে স্বাধীনতা দিৱস ঘোষণাৰ আগৰ কংগ্ৰেছত আছে। আৰু মানে আমাৰ মহাত্মা গান্ধীজী কৈছে যে এতিয়া আগৰ কংগ্ৰেছটো ভাঙি দিয়ক, কিন্তু কিছুমান মানুহে ব্যক্তিগত লাভৰ কাৰণে এই নামটো ৰাখি আছে। কৈছে কংগ্ৰেছৰ কাম আছিল স্বাধীনতা আন্দোলন কৰা, দেশ স্বাধীন হৈছে, এতিয়া এই কংগ্ৰেছ ৰাখিব নালাগে, কিন্তু লাভৰ কাৰণে এই নামটো ৰাখি আছে। যি মানে নেতাজীৰ কংগ্ৰেছ, আজিৰ কংগ্ৰেছ, এইটোতো মানে কি ক'ম মাৰে, এইটো দিন ৰাতিৰ লগতে তুলনা কৰিলে নহ'ব। আজিৰ কংগ্ৰেছ হৈছে তোষামোদ কৰা এটা ৰাজনৈতিক দল, কেৱল ভোটৰ জিকাৰ কাৰণে এটা ৰাজনৈতিক দল। আমি দেখি আছোঁ তেওঁলোকৰ কাৰ্যকলাপ। এইবিলাক নেতাজীৰ আদৰ্শ তেওঁলোকে চুলি মাত্ৰ তেওঁলোকে আদৰ্শ গ্ৰহণ কৰা নাই।